আপোনাৰ পাকস্থলী ঠিক কৰি ৰাখক, আপোনাৰ গোটেই জীৱন সলনি হৈ যাব। এটো একেবাৰে সঁচা কথা। আমাৰ পাকস্থলী আৰু আমাৰ ব্ৰেইন দুইটাৰ মাজত সাংঘাতিক সম্পৰ্ক আছে। আমি যি ভাবো বা যি বুজো তাত পেটৰ ডাঙৰ ভূমিকা থাকে। কেতিয়াবা আপোনালোকে নিশ্চয় এক্সপেৰিয়েন্স কৰিছে, যেতিয়া আমি কিবা কাৰণত ভয় খাওঁ পেটত এক ধৰণৰ বিশেষ কিবা ধৰণৰ ফিল হয়। যেতিয়া আমি বহুত হ্যাপি থাকো, আহাৰবোৰ আমাৰ সোৱাদ লাগে খাবলৈ। এইবোৰ এই কাৰণে হয় আমাৰ ইমোশনস আৰু ডাইজেশনস দুইৰে মাজত সাংঘাতিক সম্পৰ্ক আছে। মন কৰিব যেতিয়া আমি ডাঙৰ ডিসিশন লওঁ, পেটত এক ধৰণৰ হালচাল অনুভৱ হয় আমাৰ। এনেকুৱা লাগে কিবা এটা যেন হবলৈ গৈ আছে, ভাল বা বেয়া। সেইটোকে কোৱা হয় গাট ফিলিংস। আমাৰ পাকস্থলীত 10 কোটিতকৈও বেছি নিউৰনস থাকে। নিউৰনস সেইবোৰ সেল যিবোৰ সেলস আমাৰ ব্ৰেইনতো থাকে। ভবা চিন্তা কৰিবৰ কাৰণে, ফিল কৰিবৰ কাৰণে। আৰু সেই কাৰণে সায়েন্টিস্টে ইয়াক কয় এন্টেৰিক নাৰ্ভাছ সিস্টেম। এইটো এনেকুৱা এটা সিস্টেম যিটোৱে পেটক এক ধৰণৰ ব্ৰেইনৰ নিচিনা বনাই দিয়ে। মানে এইটো ক'ব পাৰে পেট আৰু ব্ৰেইনৰ মাজত কনস্ট্যান্ট কথা বতৰা চলি থাকে। যেতিয়া আমি টেনশনত থাকো আমাৰ পেটটো টান লাগে, আৰু যেতিয়া হ্যাপি আৰু ৰিল্যাক্স হৈ থাকো তেতিয়া পেটটো পাতল লাগে। আপোনাৰ পাকস্থলী ঠিক কৰি ৰাখক, আপোনাৰ গোটেই জীৱন সলনি হৈ যাব। এটো একেবাৰে সঁচা কথা। আমাৰ পাকস্থলী আৰু আমাৰ ব্ৰেইন দুইটাৰ মাজত সাংঘাতিক সম্পৰ্ক আছে। আমি যি ভাবো বা যি বুজো তাত পেটৰ ডাঙৰ ভূমিকা থাকে। কেতিয়াবা আপোনালোকে নিশ্চয় এক্সপেৰিয়েন্স কৰিছে, যেতিয়া আমি কিবা কাৰণত ভয় খাওঁ পেটত এক ধৰণৰ বিশেষ কিবা ধৰণৰ ফিল হয়। যেতিয়া আমি বহুত হ্যাপি থাকো, আহাৰবোৰ আমাৰ সোৱাদ লাগে খাবলৈ। এইবোৰ এই কাৰণে হয় আমাৰ ইমোশনস আৰু ডাইজেশনস দুইৰে মাজত সাংঘাতিক সম্পৰ্ক আছে। মন কৰিব যেতিয়া আমি ডাঙৰ ডিসিশন লওঁ, পেটত এক ধৰণৰ হালচাল অনুভৱ হয় আমাৰ। এনেকুৱা লাগে কিবা এটা যেন হবলৈ গৈ আছে, ভাল বা বেয়া। সেইটোকে কোৱা হয় গাট ফিলিংস। আমাৰ পাকস্থলীত 10 কোটিতকৈও বেছি নিউৰনস থাকে। নিউৰনস সেইবোৰ সেল যিবোৰ সেলস আমাৰ ব্ৰেইনতো থাকে। ভবা চিন্তা কৰিবৰ কাৰণে, ফিল কৰিবৰ কাৰণে। আৰু সেই কাৰণে সায়েন্টিস্টে ইয়াক কয় এন্টেৰিক নাৰ্ভাছ সিস্টেম। এইটো এনেকুৱা এটা সিস্টেম যিটোৱে পেটক এক ধৰণৰ ব্ৰেইনৰ নিচিনা বনাই দিয়ে। মানে এইটো ক'ব পাৰে পেট আৰু ব্ৰেইনৰ মাজত কনস্ট্যান্ট কথা বতৰা চলি থাকে। যেতিয়া আমি টেনশনত থাকো আমাৰ পেটটো টান লাগে, আৰু যেতিয়া হ্যাপি আৰু ৰিল্যাক্স হৈ থাকো তেতিয়া পেটটো পাতল লাগে।